শ্বেয়াৰ কৰিম দিয়ক গোন্ধটোতে খাওঁ খাওঁ লাগিছে নহয় তাকে ইমানে টেষ্টি আপোনালোকে যদি এনেকৈ খাব বিচাৰে তেতিয়াহ'লে ৰান্ধিব এই ভিডিঅ'বোৰ যে মই মনে মনে কৰি ৰাখোঁ চাওকচোন বাৰু ইহঁতৰ কাণ্ড কাৰখানাবোৰ শুনটো শুই আছে ওপৰত এজনী চেংনাং আৰু এইফালে ছাইডত যে এইটো বাবলু পঢ়াই পঢ়ে ৰুৱে পাণ এই তিনিও নিশ্চিন্তে আন দেউতাহঁতে আগতে এনেকৈ ডাকৰ বচনত কৈছিলে এয়া হৈছে গুণোৎসৱ বাৰু আপোনালোকৰ ফালে হৈ গ'লনে শিৱসাগৰ আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত হৈ গ'ল ইতিমধ্যে আৰু আগতে ভাবিছিলোঁ দেই এই বেলেগতনো ডিউটি কিয় দিয়ে কিন্তু সঁচাকৈ দেই এই যে অভিজ্ঞতাবোৰ বৰ বেলেগ ধৰণৰ মানুহে ইফালে ইফালে গ'লেহে আচলতে অভিজ্ঞতাবোৰ বুটলিব পাৰি আজিকালি মানুহকনো ক'ত সন্তুষ্ট কৰিব পাৰি ঘৰৰ যেতিয়া ভিডিঅ' দিওঁ তেতিয়া ক'ব স্কুলৰ ভিডিঅ' দিবচোন ভাল ভিডিঅ' দিব যেতিয়া স্কুলৰ ভিডিঅ' দিওঁ তেতিয়া আকৌ চাওঁতা বহুত মানুহেই নাথাকে অৱশ্যে আপোনালোক যিসকলে চাইছে মই গম পাম আপোনালোকে লাইক কমেণ্ট এটা কৰি থৈ যাব আমাৰ হেড ছাৰৰ সম্পূৰ্ণ আৰোগ্য হোৱাই নাই গুণোৎসৱত তেওঁ যেনে তেনে আহি জইন কৰিছে তাকে আমাৰ স্কুলৰ প্ৰিন্সিয়ে হেড ছাৰলৈ কৃতজ্ঞতা জনাই তেওঁ আৰোগ্য কামনা কৰি তেওঁ ইমান দিনৰ মূৰত যে স্কুললৈ আহিছে সেইকাৰণে গুণোৎসৱতে এখন গামোচা আৰু এখন চেলেঙেৰে সম্বৰ্ধনা জনাইছে অকণমান মৰম যাচিছে সন্মান যাচিছে আপোনালোকেও আশীৰ্বাদ কৰিব দেই যাতে তেওঁ সোনকালে আৰোগ্য হয় তেখেতক এখনে ফুলাম বিদ্যালয়লৈ আদৰণি জনাবৰ কাৰণে আমাৰ জ্যেষ্ঠ শিক্ষক কৃষ্ণগুৰু ছাৰক কোনে লুকুৱা সমনীয়া মানুহে মানুহৰ বাবে আজি আপোনালোকে সুধি থকা আৰু এটা প্ৰশ্নৰ উত্তৰ দি দিছোঁ মই কেনেকৈ ৱেইট লছ কৰিছোঁ এইটো সুধিছিলে আচলতে মই ফাষ্টিং কৰি আছোঁ আৰু ফাষ্টিংটো ভাঙিবৰ কাৰণে মই 16 ঘণ্টাৰ পিছত এনেকৈ অকণমান ফল মূল খাওঁ গুণোৎসৱৰ প্ৰায় কামবিলাক শেষ হৈছে এতিয়া আমি বহি আছোঁ বাহিৰতে আৰু এজনী অকণমানি আহিছে তাই মাকৰ নাম বোলে জোন মই বোলো তোমাৰ নাম তৰা অঁ বোলে এনেকৈ কৈছে কিমান ধুনীয়া ছোৱালী এতিয়া কৈ দিয়াচোন মায়ে কি বুলি মাতে গুল্লু আৰু দেহা বুলি মাতে এতিয়া মই কি বুলি মাতিম মই গুল্লু বুলি মাতিম অঁ ঠিক আছে মই মাতিম গুল্লু বুলি দেই আৰু গাৰ্জেনবিলাক আহিছে কথা চথা পাতি অকণমান সময় ইয়াতে বহিছোঁ ঠাণ্ডা দিন অকণমান ৰ'দ লৈ ভালো লাগিছে প্ৰায় কামবিলাক শেষ হৈছে আৰু ডিউটি পৰিলে এইবাৰ মোৰ সৰুবিল LP স্কুলত আহিলোঁ ইয়ালৈ আৰু তুমি ক'ত পঢ়ি আছা এতিয়া স্কুল গৈছা নেকি অঁ এইখনলৈ আহিছাহে অঁ এতিয়া অংগনবাদী স্কুললৈ আহিছা এতিয়াতো তোমাৰতো গুণোৎসৱ নাই এইয়া মাতিছে যোৱা জুখিবা নেকি চবে ৱেট জুখিছে কাৰ কিমান হৈছে চাবলৈ আহিছোঁ এই সৰু কালবোৰ উভতাই পাম নিচিনা লাগে যেতিয়া ইহঁতৰ লগত এনেকৈ খেলা দেখোঁ নহয় এই জীৱনবোৰ যেন আকৌ উভতাই পাম তেনেকুৱা লাগে হয়নে কোৱাচোন কোনো দুখ নাই চিন্তা নাই অভাৱ অনাটন একো বুজিও নাপায় খুব ভাল সঁচাকৈয়ে দেই গাড়ী চলাইছে বোলে গাড়ী ইমান ৰাস্তা বেয়া নহয় নহয় ৰাস্তা ইমান বেয়া নে গোটেই একদম হিলি আহিছে চোৱাচোন ভাল ৰাস্তা পালাহি ভালকে চলোৱা এবাৰ মন প্ৰাণ ঢালি কিমান ধুনীয়াকৈ গাইছে শুনকচোন তেওঁলোকে সঁচাকৈ এটা বৰ ধুনীয়া অনুষ্ঠান কৰিলে লগতে যোগাসন ব্যায়াম কিমান যে কি দেখুৱাইছে বহুত প্ৰতিভা আছে দেই সুন্দৰ ভাত খালি ঢেৰ দি দিলে ভাত বেছি হৈছে কমাই ল'ম দেই এই ৰাম একেবাৰে অতিথি খোৱাৰ দৰে খুৱাইছে চাওকচোন কাঁহৰ কাঁহীত সঁচাকৈ তেওঁলোকৰ অতিথি আপ্যায়নত আপ্লুত হ'লোঁ সকলোকে লগ পাই বহুত বেছি ভাল লাগিলে এতিয়া মই ঘৰত আমাৰ চেংনাঙৰ লগত আৰু আজি আমাৰ বাবলুৱে আনিছে এয়া ডাঙৰ ডাঙৰ মাছ অকণমান আজি বেলেগ পদ্ধতিৰে ৰান্ধিম গতিকে এতিয়া ৰন্ধাৰ পিছত আপোনালোকক দেখুৱাম ঠিক আছে আজি ৰেচিপিটো শ্বেয়াৰ কৰিম দিয়ক কি কৰিম ইয়াত ধৰিবা কি কৰিবা বুজি নাপাওঁ নহয় চব কথা বুজিয়ে নাপাওঁ বহুত বদমাছ দেই ধৰিবা গম পাইছা নে নাই আজি আমাৰ বাবুলে কচ মাছ খুৱাইছে দেই মাছ অলপ আনি দিলে তাৰ বোলে আজি
খুব ধুনীয়াকৈ খৰিচাৰ লগত খাবলৈ মন গৈছে সেইকাৰণে খৰিচা এয়া উলিয়াই ৰাখিছোঁ আৰু এইফালে আলু কাটিলোঁ পিঁয়াজ কেঁচা জলকীয়া অলপমান ধনিয়া আৰু আদা নহৰু আৰু এইফালে মই পানীখিনি আগে পাতি লৈছোঁ আৰু পানী উতলাৰ পিছতহে মাছকেইপিচ এনেকৈ দিব লাগে যিসকলে ৰান্ধেটো জানেই ন যদি অকণমান কোনোবা নজনা আছে আৰু আজি মোৰ পৰা চাই পেলাই ৰান্ধিব মাছকেইপিচ দি দিলোঁ ইয়াত দিম নিমখ আৰু এয়া মই দি দিলোঁ লগতে আলুখিনি যাকে উতলি আছে মাছ আৰু আলুখিনি অকণমান সিজিলে মই এতিয়া ইয়াতে এড কৰিম খৰিচা আৰু মই ইয়াত দি আছোঁ অলপমান পিঁয়াজ আদা নহৰু মই যেতিয়াই ৰেচিপি শ্বেয়াৰ কৰোঁ তেতিয়াই মই এটা কথা কওঁ যিহেতু এইটো মোৰ নিজা চেনেল গতিকে মই নিজৰ মতে যেনেকৈ ৰান্ধোঁ সেইটোহে শ্বেয়াৰ কৰোঁ কোনোবাই ৰান্ধিব নাজানে বুলিও ভবা নাই বা আপোনালোকেও তেনেকৈ ভাবি নল'ব কেতিয়াবা কিছুমানে তেনেকৈ কমেণ্ট কৰি দিয়ে এয়া মই এতিয়া দিছোঁ অকণমান জলকীয়া নোখোৱাকৈ জানো কোনোবা জীয়াই আছে সকলোৱে খায়েই জীয়াই থাকে কিন্তু সকলোৰে ৰন্ধাৰ প্ৰণালীটো মাত্ৰ বেলেগ বেলেগ সেইকাৰণে শ্বেয়াৰ কৰোঁ যদি মই ৰন্ধাৰ দৰে ভাল লাগে আপোনালোকে ৰান্ধি খাব পাৰিব এটা কথা ঠিক যে মই যি ৰেচিপিয়ে দিওঁ আপোনালোকে চাগে চাওঁতে গমেই পায় খুব সহজকৈ ৰন্ধাৰ প্ৰণালীবিলাক দিওঁ যাতে নতুনকৈ ৰন্ধা শিকাৰু সকলেও ৰান্ধি খাব পাৰে কচ মাছ খৰিচা আলু দি পেলাই এয়া মোৰ ৰান্ধি একেবাৰে ধুনীয়াকৈ কৈ গ'ল বৰ ধুনীয়া গোন্ধ এটা আহিছে কেনেকুৱা গোন্ধটোতে খাওঁ খাওঁ লাগিছে নহয় কেনেকুৱা লাগিছে দেখি বাৰু খাওঁ খাওঁ লাগিছেনে খোৱাসকলে কমেণ্ট কৰিব আৰু যিসকলে এনেকৈ ৰান্ধি খোৱা নাই তেওঁলোকে প্লিজ এবাৰ ৰান্ধি খাব আপোনালোকে আগৰ মই কৈছোঁ নহয় সকলো সোৱাদ পাহৰিব অদেহা চোৱাচোন ধুনুনে অদেহা ধুনুনে ধুনু চোৱা কিমান ধুনু চোৱা তেতিয়া জানো কিবা কৰি থাকোঁতে কামোৰ খালে সেই জিভাখনত অকণমান দুখ পালে নহয় এতিয়া তাতে নিমখ লাগিলে মানে অলপ চেকচেকাই নাই এইকাৰণে তাক খাবলৈ মন কৰা নাই কি খাবা তামোল খাবা কামোৰ খালা একো নাই লাহে খোৱা যাম খাব লাগিব নহয় দা দেই কেনেকুৱা হৈছে আজি খৰিচা মাছৰ বাদেও আৰু বনালোঁ খৰিচা মাছ আৰু বিলাহী এনেকৈ দি পেলাই কিন্তু এইখন আপোনালোকক নেদেখুৱালোঁ আৰু আমাৰ চেংনাঙে খাইছে খৰিচাটো তাইক দিয়া নাই বিলাহী দিয়া আলু দিয়া এনেকৈ মাছ খাইছে বৰ মা বেলেগ কৃষ্ণ বাবু তোমালোকে কোনটো খাইছা বইল খাইছোঁ সঁচাকৈ ইমানেই টেষ্টি আপোনালোকে যদি এনেকৈ খাব বিচাৰে তেতিয়াহ'লে ৰান্ধিব কচ মাছটো হ'লে বেছি ভাল আৰু তেল লাগে এইটোৱে ক'ব লাগিলে এইটো কচ মাছ হয় গতিকে কচ মাছটো কিমান টেষ্টি এনেও কিমান টেষ্টি জানেই ন কিমান তেলীয়া হয় তাতে আৰু যেতিয়া খৰিচাৰ লগত খোৱা হয় কিমান ভাল লাগে মই খৰিচা আৰু গাহৰি ৰেচিপি এটা কৰি দিছিলোঁ বহুতে কৈছে বৰ লোভ লাগিছে দেই দেখি খাওঁ খাওঁ লাগিছে এইটো যদি খোৱা নাই এইটো খাব বহুত ধুনীয়া শুনো কিমান ভাল লাগিছে বহুত ধুনীয়া লাগিছে আজি ভিডিঅ'টোৰ পৰা আমি বিদায়ো লৈ দিওঁ খাওঁ খাই থকা ভিডিঅ' বেছিকৈ নিদিওঁ যে সেইকাৰণে ভিডিঅ' কৰি খোৱাৰ অভ্যাসেই নাই সকলোকে বহুত বেছি মৰম জনালোঁ সকলো ভালে থাকক কুশলে থাকক আজিলৈ বাই বাই ভিডিঅ'টোৰ শেষত কিছুমান কথা নক'লে বা নেদেখুৱালে বৰ আধৰুৱা যেন লাগিব কৰ্তব্য আৰু দায়বদ্ধতা সকলোৰে ওচৰত নাথাকে চাওকচোন কেনেকুৱা অৱস্থাত আহি গুণোৎসৱত অংশগ্ৰহণ কৰিছে আৰু এই গুণোৎসৱত আমাক সহায় কৰা প্ৰতিজন অভিভাৱক অভিভাৱিকা আমাৰ শুভাকাংক্ষী সকলোকে পুনৰবাৰ বহুত বেছি শ্ৰদ্ধা জনাইছোঁ কাৰণ আপোনালোকৰ সহযোগিতাৰ অবিহনে আমি একেবাৰে আধৰুৱা শেষত বহিমূলীয়াক ছাৰলৈ বহুত কৃতজ্ঞতা জনালোঁ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ